সত্যসাই ৰাণ এণ্ড ৰাইড আপোনালোকে জানে ভাৰতত আমি সদায় মুখেদি কওঁতে কওঁ যে কাশ্মীৰৰ পৰা কন্যাকুমাৰী আজি কন্যাকুমাৰীটো ৰাণটো হৈছে আজি ডিব্ৰুগড়তো ৰাণটো হৈছে ইমূৰৰ পৰা সিমূৰ তাত কন্যাকুমাৰীত দৌৰি আছে আমি ইয়াতে ডিব্ৰুগড়ত আৰম্ভ কৰিছোঁ আৰু তাই ইমান সুন্দৰ পৰিৱেশ আপোনালোকে ডিব্ৰুগড়ত আছে এইকেইদিনৰ ৱেডাৰ দেখিছে আজি ভগৱানে আমাক কেনেকৈ সহায় কৰিছে মই কালিলৈ ভয় খাই আছিলোঁ যে এইটো পৰিৱেশ এই ৱেডাৰত কেনেকৈ হ'ব মই দুটা কথা ভাল লাগিছে ইমানখিনি পাৰ্টিচিপেণ্ট আপোনাৰ যেতিয়া আমাৰ চলি আছিল আমি ভাবিছিলোঁ 500 হ'লে একদম মেক্সিমাম এতিয়া 869 যেতিয়া হেৰি হৈছে আমি আল্টিমেটলি বন্ধ কৰিব লগা হৈছে ডিব্ৰুগড়ত কৈছে নাই বন্ধ কৰক আমি নোৱাৰিম আমাৰ ফিল্ডখনো সৰু আমাৰ ইমানখিনি হ'লে নোৱাৰিম চ' আমাৰ গোটেই উদ্দেশ্যটো আছিল সত্যসাই সেৱা সংগঠনৰ এইটো আমাৰ চেণ্টিনাৰী ইয়েৰ আৰু এই চেণ্টিনাৰী ইয়েৰত বাবাৰ 100 বছৰৰ জন্ম উৎসৱ পালনৰ লগত সংগতি ৰাখি বিভিন্ন অনুষ্ঠান হৈ আছে গোটেই পৃথিৱীত বিভিন্ন অনুষ্ঠান হৈ আছে ভাৰততো বিভিন্ন ধৰণৰ অনুষ্ঠান হৈ আছে তাৰে দুটা মূল অনুষ্ঠান আমাৰ ইটোৰ লগত সিটো লাগি আছে এইটো প্ৰথমটো হ'ল ইউনিটি ৰাণৰ উদ্দেশ্য এটাই আপোনালোকে দেখিছে ইয়াত কোনো কম্পিটিশ্যন নাই ফাৰ্ষ্ট অফ অল ইয়াত সকলোৱে দৌৰিব সকলোৱে মেডেল পাব যোনে কমপ্লিট কৰে ইয়াতে 10 কিলোমিটাৰ 5 কিলোমিটাৰ 3 কিলোমিটাৰ যোনে কমপ্লিট কৰে য'ত কমপ্লিট তাতে পইণ্ট থাকিব তাতে টোকেন দিব এইটো কৰি যোনে আহিব তেওঁলোকে চাৰ্টিফিকেটো পাব মেডেলো পাব আৰু মই কালি মোৰ নিজৰ মনটোৱে ভাল লাগি গৈছে যেতিয়া বাবাৰ এই মেডেলটো দেখিছোঁ যিটো মেডেল পঠিয়াইছে ইমান ধুনীয়াকৈ বনাইছে যিখিনিয়ে পাব তেওঁলোক সঁচাকৈ ভাগ্যৱান হ'ব কাৰণ বাবাৰ এই 100 বছৰৰ জন্মদিন উৎসৱত ইমান এটা সুন্দৰ এটা অনুষ্ঠানত তেখেতসকলে জইন কৰি এখন চাৰ্টিফিকেট আৰু এটা মেডেল পাব আৰু এই যিটো অনুষ্ঠান এই অনুষ্ঠানটোৰ লগে লগেই আমাৰ ইয়াৰ লগত প্ৰেম প্ৰবাহিনী ৰথ আহিব ইয়াৰ পিছে পিছে এই যে চাই জ্যোতি যিটো লৈ আহিছে চাই জ্যোতিৰ লগত আমাৰ সত্যসাই যিটো ইউনিটি ৰাণ এণ্ড ৰাইড বুলি কৈছে এইটো তাৰ লগে লগে পিছে পিছেই আৰু কিছুদিন পিছত আমাৰ যিখন প্ৰেম প্ৰবাহিনী ৰথ সেইখন আহি আছে অলৰেডি পুটাপুটিৰ পৰা ওলাই উৰিষ্যা হৈ বেংগল হৈ ছিকিম দাৰ্জিলিং এইবিলাক চবতে গ'ল এতিয়া আমাৰ যিটো বেংগলৰ লাষ্ট পইণ্ট তাৰ পৰা অসমে ল'ম আমি 30 ছেপ্টেম্বৰ তাত দিব 1 অক্টোবৰৰ পৰা 4 অক্টোবৰ এইটো ছাগলীয়া তাতে থাকিব আৰু 4 অক্টোবৰত বঙাইগাঁৱত থাকিব 4 অক্টোবৰ 5 অক্টোবৰ তেনেকৈ বঙাইগাঁও হৈ আমি এটা এটাকৈ জেগাত আহি আমি ডিব্ৰুগড় আহিম ডিব্ৰুগড়ৰ পৰা আহি গোটেই তিনিচুকীয়া হৈ আপোনালোকে শুনি ভাল পাব আমি নৰ্থ ইষ্টৰ আমি 7 ছিষ্টাৰ গোটেইকেইখন অৰুণাচল নাগালেণ্ডৰ পৰা গৈ মণিপুৰ